কাৰ্যসূচী পালন কৰিছে প্ৰথমটো হ'ল খিলঞ্জীয়া মানুহক ভূমিৰ অধিকাৰ প্ৰদান কৰিব লাগে এতিয়া খিলঞ্জীয়া মানুহক ভূমিৰ অধিকাৰ প্ৰদান কৰিব লাগে বুলি ক'লেনো কি সেই কথাটো আমি এনেধৰণে ক'ব খুজিছোঁ যে এইখন অসমত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক সুৰক্ষিত কৰিবৰ কাৰণে কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ হাততে ভূমি কিনা বেচাৰ অধিকাৰ থাকিব লাগিব বা দিব লাগে আপোনালোকে আমি সকলোৱে জানো যে বৰপেটা আৰু বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো মানুহে মাটি বাৰী কিনিব নোৱাৰিব অসম বিধানসভাত তেনে এখন আইন ইতিমধ্যে লাগু কৰা হৈছে গতিকে সেই যিখন আইন সেই আইনখন সমগ্ৰ ৰাজ্যজুৰি লাগু কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তাৰ মানে তিনিটা প্ৰজন্ম যিহেতু আইনখনত কোৱা হৈছে তিনিটা প্ৰজন্ম বসবাস কৰা মানুহেহে এই অঞ্চলত ভূমিৰ অধিকাৰ পাব বৰপেটা আৰু বৰদোৱা সেই একেটা কথাকে আমি ক'ব খুজিছোঁ যে তিনিটা প্ৰজন্ম বসবাস কৰা মানুহে অসমত ভূমিৰ অধিকাৰ পাব লাগে কোনো বহিৰাগত আৰু কোনো প্ৰব্ৰজিত মানুহে ভূমিৰ অধিকাৰ পাব নালাগে কেৱল মাত্ৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে ভূমিৰ অধিকাৰ পাব যি তিনিটা প্ৰজন্ম ইয়াতে বসবাস কৰিছে সেইটো হ'লগৈ আমাৰ খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ প্ৰদানৰ পৰা আমাৰ দাবী অন্যটো দাবী হ'লগৈ আমাৰ আন্তঃৰাজ্যিক পাৰপত্ৰ আপোনালোকে কোৱাৰ দৰে এইটো আমাৰ বহুদিনীয়া দাবী কিন্তু আপোনালোকে দেখিছে এতিয়া যে অসম চৰকাৰে উচ্ছেদ কৰিছে গোৱালপাৰাৰ পৰা উচ্ছেদ কৰা মানুহখিনি ক'লৈ গৈছে বৰপেটালৈ গৈছে বৰপেটাৰ পৰা উচ্ছেদ কৰা মানুহখিনি ক'লৈ গৈছে নলবাৰীলৈ গৈছে গোলাঘাটৰ পৰা উচ্ছেদ কৰা মানুহখিনি হয়তো শিৱসাগৰ যোৰহাটলৈকে আহিব এই কাৰ্য ব্যৱস্থাই কেতিয়াও এই সমস্যাটো স্থায়ী সমাধান কৰিব নোৱাৰে এই সমস্যাটো স্থায়ী সমাধান কৰিবলৈ হ'লে ব্ৰিটিছৰ দিনতে যিটো ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যে খিলঞ্জীয়া জনগোষ্ঠীয় জনজাতীয় মানুহক সুৰক্ষিত কৰিবৰ কাৰণে ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা কৰিছিল তেওঁলোকে ইষ্টাৰ্ণ বেংগল ফাণ্ডিয়া ৰেগুলেশ্যন এক্ট 1873 সেই এক্টখনৰ জৰিয়তে শিৱসাগৰ যোৰহাট লখিমপুৰ গোৱালপাৰা আজিৰ নগা ৰাজ্য তেতিয়াৰ নগা পাহাৰ আজিৰ মিজোৰাম তেতিয়া লুচাই পৰ্বত আজিৰ অৰুণাচল তেতিয়া নেফা এই ঠাইবিলাকত ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা কৰিছিল যাতে তালে কোনো জনজাতীয় মানুহবিলাকক থ্ৰেট কৰিবৰ কাৰণে বাহিৰৰ পৰা যাতে মানুহ আহিব নোৱাৰে আজি এই পাহাৰীয়া জিলাকেইখন এতিয়া ৰাজ্য হ'ল সেই ঠাইবিলাকত ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা আছে কিন্তু বাকী অঞ্চলবিলাকত ইনাৰলেণ্ড পাৰ্মিট ব্যৱস্থাটো উদ্যোগ কৰা হ'ল যদিহে এই বাকী অঞ্চলবিলাকতো ইনাৰলেণ্ড পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় তেনেহ'লে এই প্ৰব্ৰজিত সন্দেহযুক্ত আৰু বহিৰাগত মানুহৰ পৰা আমাৰ যিটো থ্ৰেট হৈছে সেই মানুহবিলাকে যদি সেই অঞ্চলবিলাকলৈ যাব নোৱাৰে মাটি বাৰীৰ অধিকাৰ নাপায় অন্যান্য অধিকাৰ নাপায় স্বাভাৱিকতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল সুৰক্ষিত হ'ব সেইকাৰণে এই দুটা দাবীৰে আমি এই গোটেই সমস্যাটো সমাধান কৰিব খুজিছোঁ গতিকে আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক দাবী জনাব খুজিছোঁ সঁচাকৈয়ে যদি খিলঞ্জীয়া মানুহক আপোনালোকে সুৰক্ষিত কৰিব খোজে তেনেহ'লে খিলঞ্জীয়া মানুহক ভূমিৰ অধিকাৰ প্ৰদান কৰক সঁচাকৈয়ে যদি বহিৰাগত আৰু প্ৰব্ৰজিত মানুহৰ পৰা জনজাতীয় জনগোষ্ঠীয় ভূমিপুত্ৰসকল সুৰক্ষিত হৈ থাকিব লাগে তেনেহ'লে অনতিবিলম্বে অসমত ইনাৰলেণ্ড পাৰ্মিটৰ কাৰ্য ব্যৱস্থা প্ৰযোজ্য কৰক আমি নিশ্চিতভাৱে চৰকাৰে সেই পদক্ষেপক আমাৰ সমৰ্থন আছে কিন্তু সেই পদক্ষেপে স্থায়ী সমাধানটো কি চৰকাৰে স্থায়ী সমাধান এটা এতিয়ালৈকে দিব পৰা নাই হয়তো উচ্ছেদ কৰিছে উচ্ছেদ কৰাৰ পিছত মানুহখিনি এঠাইৰ পৰা আন এঠাইলৈ গুচি যাব লাগে আকৌ অহা বছৰ উচ্ছেদ কৰিব লাগিব চৰকাৰৰ সময় যাব টকা পইচা যাব কিন্তু আমি সুৰক্ষিত নহ'লোঁ গতিকে আমি সুৰক্ষিত হ'বলৈ হ'লে কি কৰিব লাগিব ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব আৰু খিলঞ্জীয়া মানুহকে মাটিৰ অধিকাৰ প্ৰদান কৰিব লাগিব যাতে প্ৰব্ৰজিত আৰু বহিৰাগত মানুহে মাটিৰ অধিকাৰ নাপায় হয় আমি 78 চনৰ 12 মাৰ্চ তাৰিখৰ পৰা ইনাৰলেণ্ড পাৰ্মিটৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ গতিকে ইনাৰলেণ্ড পাৰ্মিট অসমত আছিল কিন্তু 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে সাংসদত গৃহমন্ত্ৰী অমিত শ্বাহে অসমত প্ৰযোজ্য হৈ থকা ইনাৰলেণ্ড পাৰ্মিট উইথড্ৰ কৰিছে গতিকে আমি পুনৰ আকৌ সেই ইনাৰলেণ্ড পাৰ্মিট ইয়াতে বাহাল ৰাখি প্ৰযোজ্য কৰিবৰ কাৰণে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ সেইকাৰণে কৈছোঁ আমি কেৱল মাত্ৰ প্ৰব্ৰজিত নহয় ইনাৰলেণ্ড পাৰ্মিট থকা ঠাইবিলাকত বহিৰাগত মানুহেও মাটিৰ অধিকাৰ নাপাব আজি বহিৰাগতবিলাক বিভিন্ন প্ৰদেশৰ পৰা অসমলৈ আহিল যিবিলাক মানুহ তিনিটা প্ৰজন্ম ইয়াতে বসবাস কৰিছে আজি হয়তো কোনোবা এজন ৰাজস্থানৰ মানুহ আহিছে কোনোবা এখন প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশৰ পৰা মানুহ আহিছে বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা অসমলৈকে মানুহ আহিছে সেইটো আহিব আমি তাত মানা কৰিব নোৱাৰোঁ বাধা দিব নোৱাৰোঁ ভাৰতৰ সংবিধানে তাক অধিকাৰ প্ৰদান কৰিছে কিন্তু এই যে বৰপেটা আৰু বৰদোৱাত যিটো মাটিৰ সম্পৰ্কত যিটো আইন অসম বিধানসভাত গৃহীত কৰা হ'ল
সেই আইনখন যদি সমগ্ৰ ৰাজ্যজুৰি লাগু কৰা হয়, সমগ্ৰ ৰাজ্যজুৰি যদি এই আইনখন প্ৰযোজ্য কৰা হয়, তেনেহ'লে কি হ'ব, এই বহিৰাগত প্ৰব্ৰজিতৰ লগে লগে বহিৰাগত মানুহেও মাটিৰ অধিকাৰ পাব যিবিলাক মানুহে তিনিটা প্ৰজন্মৰ ইয়াতে বসবাস কৰিছে। তাৰ বাদে 10, 15, 20 বছৰ আগত অহা বা তাতকৈ 50 বছৰ আগত অহা মানুহেও মাটিৰ অধিকাৰ নাপাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।